নমস্কাৰ চাই আছে এনি টক্স আৰু মই ভাৰ্গৱ দুৱাৰা তিনিটা বছৰ সম্পূৰ্ণ কৰিলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে 2021 চন তাৰিখ 10 মে আজিৰ দিনটোতে 2021 চনৰ আজিৰ দিনটোতে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে 15 সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল আৰু এই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ আজি হৈছে তৃতীয় বৰ্ষপতি হিমন্ত চৰকাৰৰ যেহেতু তিনিটা বছৰ সম্পূৰ্ণ হৈছে এই 3 বছৰীয়া কাৰ্যকালক লৈ আপুনি কিমান সুখী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই তিনিটা বছৰত ৰাইজৰ সমস্যাসমূহ সমাধান কৰিব পাৰিছেনে আপুনি কি ভাবে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এই তিনিটা কাৰ্যকালত আপুনি 10 নম্বৰৰ ভিতৰত কিমান নম্বৰ দিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰক 10ৰ ভিতৰত আপুনি কিমান নম্বৰ দিব বিচাৰিব কমেন্ট সেকশন খুলি দিয়া হৈছে কমেন্টত জনাওক যে আপুনি হিমন্ত বিশ্ব শৰ্মা চৰকাৰক লৈ কিমান সুখী এই চৰকাৰখনক 10 নম্বৰৰ ভিতৰত কিমান নম্বৰ আপুনি দিব বিচাৰিব আমি সকলো কমেন্ট পঢ়ি শুনাবলৈ চেষ্টা কৰিম এনি টক্সৰ দৰ্শকক এই মুহূৰ্তত জনাই আছো এই ডাঙৰ খবৰ হিমন্ত চৰকাৰৰ 3টা বছৰ সম্পূৰ্ণ হল 3টা বছৰ সম্পূৰ্ণ হৈছে হিমন্ত চৰকাৰক কিমান সুখী আপুনি হিমন্ত চৰকাৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই 3টা বছৰক লৈ আপুনি কিমান সুখী মুখ্যমন্ত্ৰী হিচাপেও 3টা বছৰ সম্পূৰ্ণ কৰিলে হিমন্ত বিশ্ব শৰ্মাই 10 মে 2021 চনত অসমৰ 15 সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল হিমন্ত বিশ্ব শৰ্মাই কিমান সুখী আপুনি হিমন্ত চৰকাৰক লৈ কমেন্টত জনাওক আপোনাৰ মতামত 3 বছৰত কিমান সফল হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিচাপে কিমান সফল হ'ল আপোনাৰ দৃষ্টিত হিমন্ত বিশ্ব শৰ্মা কমেন্ট বক্সত জনাওক ৰাজ্যবাসীৰ সমস্যা সমাধান হ'ল বুলি আপুনি ভাবিছেনে কিমান সফল কিমান বিফল হিমন্ত চৰকাৰ তথা মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মা কমেন্ট বক্সত জনাওক আপোনাৰ মতামত হিমন্ত বিশ্ব শৰ্মা চৰকাৰক 10ৰ ভিতৰত আপুনি কিমান নম্বৰ দিব বা মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাক আপুনি কিমান নম্বৰ দিব বিচাৰিব 10ৰ ভিতৰত আপুনি হিমন্ত চৰকাৰক লৈ কিমান সুখী আপুনি হিমন্ত চৰকাৰক লৈ হিমন্ত চৰকাৰে কি দিলে ৰাইজে কি পালে হিমন্ত চৰকাৰে কি দিছে আৰু ৰাইজে কি পাইছে কমেন্টত জনা কমেন্ট বক্সত জনাওক আপোনালোকৰ মতামত পুনৰ কৈছো 2021 চনৰ 10 মে আজিৰ দিনটোতে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল হিমন্ত বিশ্ব শৰ্মাই 15 সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল হিমন্ত বিশ্ব শৰ্মাই আৰু হিমন্ত চৰকাৰৰ আজি 3টা বছৰ সম্পূৰ্ণ হৈছে আপুনি কিমান সুখী হিমন্ত চৰকাৰক লৈ 10 নম্বৰৰ ভিতৰত কিমান নম্বৰ দিব বিচাৰিব আপুনি কমেন্ট বক্সত জনাওক আপোনাৰ মতামত পুনৰ কৈছো হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ 3টা বছৰ সম্পূৰ্ণ হ'ল এই 3টা বছৰত হিমন্ত চৰকাৰ কিমান সফল হ'ল কিমান বিফল হৈছে ৰাইজৰ যিসমূহ দুখ দুৰ্দশা আছে সমস্যাৰাজি আছে সেই সমস্যাৰাজিসমূহ দুখ দুৰ্দশাসমূহ আঁতৰাব পাৰিছেনে হিমন্ত বিশ্ব শৰ্মা বা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আপোনাৰ দৃষ্টিত হেয়া কমেন্ট বক্সত জনাবলৈ নাপাহৰিব কিমান সফল হৈছে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিচাপে কিমান সফল হিমন্ত বিশ্ব শৰ্মা কমেন্ট বক্সত জনাওক আপোনালোকৰ মতামত শাহিদুল ইছলামে 10 নম্বৰৰ ভিতৰত 0 দিছে অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা চৰকাৰক 0 দিছে শাহিদুল ইছলামে আপুনি হিমন্ত চৰকাৰক লৈ কিমান সুখী হেয়া কমেন্ট বক্সত জনাবলৈ নাপাহৰিব 3টাকৈ বছৰ সম্পূৰ্ণ কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দেৱজিৎ দাসে দিছে 0 শাহিদুল ইছলামে দিছে 0 10ৰ ভিতৰত 0 দিছে হিমন্ত চৰকাৰক আপুনি কিমান নম্বৰ দিব বিচাৰিব হেয়া জনাবলৈ নাপাহৰিব যতিনে লিখিছে একেবাৰে বেয়া অৰ্থাৎ হিমন্ত চৰকাৰক লৈ সুখী নহয় যতিন সমান্তৰালকৈ দিব্য লিখিছে কমেন্টত 0 10ৰ ভিতৰত 0 দিছে এনে ধৰণে কমেন্ট আহি আছে আপুনিও জনাওক যে আপুনি 10 নম্বৰৰ ভিতৰত কিমান নম্বৰ দিব বিচাৰিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰক 3টাকৈ বছৰ সম্পূৰ্ণ কৰিছে অলেখ প্ৰতিশ্ৰুতি দিছিল কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অলেখ গ্যাৰান্টি দিছিল সেই প্ৰতিশ্ৰুতিসমূহ ৰক্ষা কৰিব পাৰিছেনে হিমন্ত বিশ্ব শৰ্মাই এই 3টা বছৰত কিমান সফল হৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ
আপুনি কি ভাবে কিমান সফল কিমান বিফল হৈছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ হিমন্ত বিশ্ব শৰ্মাক 10ৰ ভিতৰত কিমান নম্বৰ দিব বিচাৰিব আপুনি বা হিমন্ত বিশ্ব শৰ্মা চৰকাৰক 10ৰ ভিতৰত কিমান নম্বৰ দিব আপুনি হিমন্ত চৰকাৰক লৈ কিমান সুখী কমেন্ট বক্সত জনাই যাওক আপোনালোকৰ মতামত আমি কমেন্ট সমূহ এই মুহূৰ্তত পঢ়ি শুনাইছো যে চাৰিদুলে কৈছে 0 যতিনে কৈছে একেবাৰে বেয়া দেৱজিৎ দাসে দিছে 0 দিব্য বৎসায়নে লিখিছে 0 অৰ্থাৎ একো দিব বিচৰা নাই বিশ্ব বৰা লিখিছে আমি একো পোৱা নাই এনে ধৰণে কমেন্ট আহি আছে কমেন্টসমূহ আমি পঢ়ি শুনাইছো যেহেতু আজিৰ দিনটোত 3টাকৈ বছৰ সম্পূৰ্ণ কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে 2021 চনৰ 10 মে অৰ্থাৎ আজিৰ দিনটোতে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল হিমন্ত বিশ্ব শৰ্মাই 2021 চনৰ 2 মে ৰাজ্যত ঘোষণা কৰা হৈছিল বিধানসভা নিৰ্বাচনৰ ফলাফল ৭৫খনকৈ আসনত জয়লাভ কৰি অসমত পুনৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল বিজেপি মিত্ৰজোঁটে আৰু ইয়াৰ পাছতে মুখ্যমন্ত্ৰীক লৈ অথন্তৰ লাগিছিল যে কাক মুখ্যমন্ত্ৰীৰ দায়িত্ব দিয়া হয় সৰ্বানন্দ সোণোৱাল নে হিমন্ত বিশ্ব শৰ্মাক আৰু ইয়াৰ পাছতে সকলো জল্পনা কল্পনাৰ অন্ত পেলাই 9 মেত চূড়ান্ত হৈছিল যে অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব আৰু হিমন্ত বিশ্ব শৰ্মাক দিয়া হৈছিল মুখ্যমন্ত্ৰীৰ দায়িত্ব আৰু 10 মেত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শপত লৈছিল আৰু এই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ 3টা বছৰ সম্পূৰ্ণ হৈছে তৃতীয় বৰ্ষপতি আৰু এই তৃতীয় বৰ্ষপতি এই মুহূৰ্তত জনতাক এই প্ৰশ্ন যে আপোনালোকে হিমন্ত চৰকাৰক 10ৰ ভিতৰত কিমান নম্বৰ দিব বিচাৰিব যেহেতু হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দায়িত্ব গ্ৰহণ কৰাৰ পিছতে অলেখ প্ৰতিশ্ৰুতি দিছিল ৰাজ্যৰ জনতাক তদুপৰি বহু গ্যাৰান্টি দিছিল খুদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আপোনাৰ দৃষ্টিত কিমান সফল হৈছে হিমন্ত বিশ্ব শৰ্মা 3টাকৈ বছৰ সম্পূৰ্ণ হৈছে মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ তথা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ হিমন্ত চৰকাৰক 10ৰ ভিতৰত আপুনি কিমান নম্বৰ দিব বিচাৰিব কমেন্ট বক্সত জনাওক আমাৰ হাতত এই মুহূৰ্তত কেইবাটা মন্তব্য আহি পৰিছে জনতাই কি কৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক লৈ জনতা কিমান সন্তুষ্ট হিমন্ত চৰকাৰৰ এই 3টা কাৰ্যকালত মন দি শুনক জনতাই কি কৈছে আৰু আপুনি কমেন্ট বক্সত জনাই যাওক আপোনালোকৰ মতামত যে 10ৰ ভিতৰত আপুনি কিমান নম্বৰ দিব বিচাৰিব আৰু আপুনি কিমান সুখী হিমন্ত চৰকাৰক লৈ যে আসলতে যিখন চৰকাৰে জাতি মাটি ভেটিৰ সুৰক্ষিত ভৱিষ্যতৰ কথা কৈছিল সেই চৰকাৰখন কাৰ্যক্ষেত্ৰত আজিৰ তাৰিখত কিন্তু জাতীয় সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আৰু যি সময়ত অসমত 85% মানুহে নাগৰিকত্ব সংশোধনী বিধেয়ক বা পৰৱৰ্তী পৰ্যায়ত নাগৰিকত্ব সংশোধনী আইনখন বিৰোধিতা কৰি ৰাজপথৰ সংগ্ৰাম কৰিছিল কিন্তু এই চৰকাৰখনে যিখন চৰকাৰে জাতি মাটি ভিত্তিক সুৰক্ষাৰ কথা কৈছিল সেই চৰকাৰখনে পুনৰ আৰু অসমত নতুনকৈ বিদেশী সৃষ্টি কৰি পুনৰ বিদেশীৰ বোজা জাপি দিব বিচৰাটোৱে আচলতে এই অসমৰ যিটো সমস্যা এই সমস্যাটো পুনৰ এটা জটিল পৰ্যায়লৈ লৈ গৈছে আৰু দ্বিতীয়তে হৈছে কি যিখিনি অসম আন্দোলনৰ দীৰ্ঘদিন 6 বছৰীয়া অসম আন্দোলনৰ 855 জন যি শ্বহীদ হৈছিল তেওঁলোকে কিন্তু এই চৰকাৰখনে ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন চৰকাৰখনে সদায় কয় যে তেখেতসকলে শ্বহীদক মৰ্যাদা দিয়ে শ্বহীদক সন্মান দিয়ে কিন্তু আমি স্পষ্টভাৱে আজিৰ তাৰিখত তেওঁলোকলৈ এটা প্ৰশ্ন আমাৰ যে যদি প্ৰকৃতত শ্বহীদক যদি মৰ্যাদা দিয়া হয় শ্বহীদক যদি সন্মান দিয়া হয় তেতিয়াহ'লে 855 জন শ্বহীদক যি বিদেশী মুক্ত অসমৰ সপোন দেখি শ্বহীদ হৈছিল যে তেওঁলোকক আচলতে কি ধৰণে সন্মান দিয়া হ'ল কি ধৰণে শ্ৰদ্ধা জনোৱা হ'ল যে এই পুনৰ কাখন জাপি দি এটা মানে আৰু পুনৰ বিদেশীৰ বোজা জাপি দি অসমক এটা আৰু পুনৰ বিদেশীৰ এটা শক্তিশালী বিদেশীৰ বোজা জাপি দি অসমখনক পুনৰ এটা বিপৰ্যয়লৈ ঠেলি দিলে আৰু দ্বিতীয়তে হৈছে যে নদী বান্ধ অসমৰ যিখিনি মূল সমস্যা যে বৃহৎ যিবিলাক নদী বান্ধে এই নদী বান্ধে প্ৰতি বছৰে অসমৰ মানুহৰ জীৱন আৰু জীৱিকাৰ প্ৰতি ভাবুকি সৃষ্টি কৰি আহিছে যে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে অসমৰ প্ৰত্যেকটো জাতীয় জনগোষ্ঠীয় সংগঠনে এই বৃহৎ নদী বান্ধৰ বিৰোধিতা কৰিছিল আৰু যিখিনি সময়ত ইয়াত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ নাছিলে অসমত তেতিয়া কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ দলে
ইয়াত কিন্তু এই নদী বান্ধৰ বিৰোধিতা কৰি তেওঁলোকে ৰাজপথৰ সংগ্ৰাম অব্যাহত ৰাখিছিল কিন্তু পৰৱৰ্তী পৰ্যায়ত যেতিয়া চৰকাৰ গঠন কৰিলে যেতিয়া নদী বান্ধৰ বিষয়বিলাক ৰাজপথৰ সংগ্ৰামখন আৰু পুনৰ আৰম্ভ হ'ল তেতিয়া তেওঁলোকে কিন্তু তুচ্ছ তাচ্ছিল্য আৰম্ভ কৰিলে জাতীয় জনগোষ্ঠীয় সংগঠনবিলাকে যে এতিয়া আমাৰ প্ৰশ্ন হ'ল যে চৰকাৰখন ক্ষমতাত থাকিলে সমস্যাবিলাক সমস্যা নহয় নেকি আৰু যেতিয়া তেওঁলোকে ক্ষমতাৰ বাহিৰত থাকে তেতিয়া সমস্যাবিলাক সমস্যা হয় নেকি গতিকে 3 নম্বৰ কথা হ'ল যে আচলতে এই চৰকাৰখনে কেৱল মাত্ৰ তেওঁলোকে আমি দেখিছোঁ যে তেওঁলোকৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত কেৱল মাত্ৰ হিতাধিকাৰী সৃষ্টি কৰিছে কেৱল মাত্ৰ হিতাধিকাৰী ঘৰত বহিয়ে মানুহক এটা বেতন দিয়াৰ ব্যৱস্থা কৰিছে একচুৱেলি মানুহখিনি সঁচা অৰ্থত মানুহখিনিক অসমৰ মানুহখিনিক একেবাৰে কৰ্মবিমুখ মানুহ পংগু কৰিবলৈ ওলাইছে আৰু তেওঁলোকে এই মাহিলীয়ে বেতন দিয়াৰ পিছত তেওঁলোকে কৰিছে কি যে অত্যাধিক মূল্য বৃদ্ধি আজি যদি চাই যে অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে জীৱনদায়িনী যি ঔষধৰ আচলতে আকাশলংঘী মূল্য বৃদ্ধি হৈছে আৰু সেই হিতাধিকাৰীক যিসকলক 1200 টকা দিছে কাৰোবাক ঘৰ দিছে কাৰোবাক কিবা ফ্ৰী ৰেচন দিছে যে আমি আজি সুধিব বিচাৰিছোঁ চৰকাৰখনক যে এই যে যিবিলাক হিতাধিকাৰী আছে চৰকাৰে সৃষ্টি কৰা যে তেওঁলোকৰ কিবা এক্সট্ৰা কাৰ্ড আছে নেকি যে তেওঁলোকে দোকানলৈ গ'লে বা ফাৰ্মাচীলৈ গ'লে এই যে ঔষধৰ যে মূল্য বৃদ্ধি হৈছে এই ঔষধৰ মূল্য বৃদ্ধিবিলাক তেওঁলোকে দিব নালাগে নেকি আগৰ দ্বাৰতে কিবা সুলভ মূল্যত পায় নেকি গতিকে আমি দেখিছোঁ যে এই চৰকাৰখন গঠনৰ পূৰ্বে যি ধৰণৰ প্ৰতিশ্ৰুতি আছিল নিৰ্বাচনী যিবিলাক প্ৰতিশ্ৰুতি আছিল যে বৃহৎ নদী বান্ধ বন্ধ কৰা অসমৰ বিদেশী সমস্যাটো যিটো আছে সেই সমস্যাটো স্থায়ী সমাধান কৰা আৰু অসমৰ যি নিবনুৱা আছে এই নিবনুৱাবিলাকক সংস্থাপিত কৰা কিন্তু আমি দেখিছোঁ যি ধৰণে নিবনুৱা সংস্থাপিত কৰা তেওঁলোকে ঘোষণা আছিল সেই ঘোষণাও কিন্তু আজি অসাৰ হৈছে আৰু যিখন ৰাজ্যত আচলতে চিকিৎসা আৰু শিক্ষা বিনামূলীয়া হ'ব লাগিছিল আজি যদি আপোনালোকে চাই তেওঁলোকে মেডিকেল কলেজ খুলিছে চিকিৎসালয় কিন্তু তেওঁলোকে কৈছে যে আমাৰ এতিয়া ডাঙৰ ডাঙৰ চিকিৎসালয় আমি নিৰ্মাণ কৰি থকা হৈছে আৰু সেই চিকিৎসালয়বিলাকত যদি যায় আপোনালোকে দেখিব যে তাত কিন্তু যিখিনি সা সুবিধা আজি ক'ৰবাত হয়তো এক্সৰে মেচিনটো বিকল হৈ আছে ক'ৰবাত হয়তো ECGটো বিকল হৈ আছে তাৰ কিন্তু ইনফ্ৰাষ্ট্ৰাকচাৰ যদি চাওঁ আন্তঃগাঁথনি চাওঁ যদি যে জনসাধাৰণৰ লাভ হ'ব পৰা ধৰণৰ কোনো ধৰণৰ আন্তঃগাঁথনি নাই গতিকে তেওঁলোকে যি চিকিৎসা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত বিনামূলীয়াভাৱে ব্যৱস্থা কৰিব লাগিছিল তেতিয়া আমি হয়তো ক'লোঁ হয় আশ্বস্ত হ'লোঁ হয় যে জনসাধাৰণ আশ্বস্ত হ'ল হয় যে এইখন চৰকাৰে আচলতে জনসাধাৰণৰ হিতৰ হৈ কাম কৰিছে আৰু তেখেতসকলৰ যদি মূল্যাংকন কৰা যায় যে তেখেতসকলক হয়তো 10ৰ ভিতৰত 10 দিলেহেঁতেন কিন্তু এতিয়া যদি আমি চাওঁ যে জাতীয় সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত তেওঁলোকে ব্যৰ্থ হৈছে অত্যাৱশ্যকীয় সামগ্ৰী জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধি ৰোধ কৰাত তেওঁলোকে ব্যৰ্থ হৈছে আৰু অসমৰ মানুহৰ খিলঞ্জীয়া মানুহৰ বা অসমৰ যিটো আইৰ ভাষা মুখৰ ভাষা যিটো এই ভাষাটোৰ প্ৰতি আজি সংকটৰ সৃষ্টি কৰিছে এই চৰকাৰখনে আমাৰ যি কৃষ্টি সংস্কৃতি যদি ভাষা নাথাকে তেতিয়াহ'লে নিশ্চিতভাৱে আমি উপলব্ধি কৰিম যে আমাৰ যি কৃষ্টি সংস্কৃতি এদিন বিলীন হৈ যাব গতিকে এই চৰকাৰখনে অসমৰ পৰাই অসমীয়াসকলক নিষেধ কৰা খিলঞ্জীয়াসকলক নিষেধ কৰা জনগোষ্ঠীসকলক নিষেধ কৰা এক পৰিকল্পনা হাতত লৈছে গতিকে আমি দেখিছোঁ যে এই চৰকাৰখন আচলতে এই 3 বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ ব্যৰ্থ হৈছে যে বিভিন্ন সময়ত কৈছে যে তেওঁলোকে ফ্লাইঅভাৰ বনাইছে তেওঁলোকে ৰাস্তা ঘাট বনাইছে যে ফ্লাইঅভাৰ ৰাস্তা ঘাট এইবিলাক হ'ল চৰকাৰৰ দায়িত্ব এই পথ যোগাযোগ যিটো ব্যৱস্থা পথ ব্যৱস্থা এইটো হ'ল চৰকাৰৰ এটা দায়িত্ব মূল দায়িত্ব গতিকে তেওঁলোকে এই যে ফ্লাইঅভাৰ বনাইছে এই যে ৰাস্তা বনাইছে এইবিলাকৰ কাৰণে আচলতে চৰকাৰে ক্ৰেডিট নাপায় বা ক্ৰেডিট ল'ব নালাগে ক্ৰেডিট ল'ব লাগে যে জাতীয় যিবিলাক কথা আছে জাতীয় যিবিলাক সমস্যা আছে নিবনুৱা যিবিলাক সমস্যা চকুৰেতো দেখি পাইছোঁ আমি দোকানী হিচাপেতো আমি বেয়া দেখা নাই পিছে বজাৰ বাৰটো অলপ বেয়া সেইটো বাৰু কি ক'ব অনলাইনত অলপ আমাৰ ডিষ্টাৰ্ব দিছে আৰু নাই তেখেতক আমি বেয়া পাবলগীয়া একোৱে নাই ঠিকে আছে নম্বৰ হিচাপেতো ক'ব নোৱাৰিম যিহেতু দেখা গৈছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন যিখন ৰাজ্য চৰকাৰ তেওঁলোকৰ কাৰ্যকালত আমি যথেষ্ট সংখ্যক কাম হোৱা দেখিছোঁ ৰাস্তা পথকে ধৰি বিভিন্ন ধৰণৰ কাম হোৱা আমি দেখিছোঁ সেইখিনি চাবলৈ গ'লে আমি তেওঁক আচলতে কিছু কামৰ প্ৰশংসা কৰিবও লাগিব আৰু তাৰ মাজতে কিন্তু ক'ব লাগিব যে আমাৰ দৰে যিসমূহ নিম্ন শ্ৰেণী আছে মধ্যবিত্ত বা আমাৰ দৰে যিসমূহ খাটি খোৱা বা নিম্ন শ্ৰেণীৰ লোক আছে তেওঁলোকৰ কাৰণে কিন্তু মূল্য বৃদ্ধিটো এটা ভয়ংকৰ মানে ৰূপ লৈছে বুলি ক'ব লাগিব আজি তাৰিখত যদি আপুনি চাবলৈ যায় অত্যাৱশ্যকীয় সামগ্ৰীকে ধৰি যিসমূহ আমাৰ দৈনন্দিন আমি ঘৰত যিসমূহ প্ৰয়োজনীয় আমাৰ খাদ্য সামগ্ৰী যিসমূহ লাগে দৈনন্দিন
দৈনন্দিন সামগ্ৰীসমূহৰ দাম কিন্তু দিনক দিনে বৃদ্ধি পাইছে। ই কিন্তু আমাৰ খাতি খোৱা আৰু আটাইতকৈ আমাৰ তলৰ শ্ৰেণীৰ ৰাইজৰ কাৰণে আটাইতকৈ ভয়াৱহ সমস্যা হৈছে। কিন্তু এই মূল্য বৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ নিৰ্বাচনৰ আগৰ আৰু এতিয়া নিৰ্বাচনৰ পিছত কিন্তু মূল্য বৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত কিন্তু ৰাজ্য চৰকাৰখন যে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে এই কথাটো স্বীকাৰ কৰিব লাগিব। আৰু তাৰ সমান্তৰালভাৱে চাবলৈ গ'লে আমাৰ বিভিন্ন আৰু তেনেকুৱা ধৰণৰ কাম হৈছে, যেনেকৈ ধৰক আপুনি ধৰি ল'ব পাৰে যে জল জীৱন মিছন আঁচনিৰ দ্বাৰা বিভিন্ন অঞ্চলত এনেকুৱা ধৰণৰ পানী যোগান আঁচনিৰ কাৰণে ব্যৱস্থা কৰিছে চৰকাৰখনে। এইটো শলাগ ল'বলগীয়া এটা বিষয়, আমি প্ৰশংসা কৰোঁ, আমি তাক চৰকাৰখনৰ এই কামটোত আমি প্ৰশংসা জনাইছোঁ। কিন্তু তাৰ সমান্তৰালভাৱে আপোনাৰ যদি চায় জল জীৱন মিছনৰ আমাৰ দৰে গাঁওসমূহ গেলেকীৰ পৰা আপুনি বিভিন্ন ঠাইত গ'লে আজি তাৰিখত দেখিব জল জীৱন মিছন আঁচনিৰ দ্বাৰা যিসমূহ কাম হৈ আছে বা যিসমূহ পানী যোগান আঁচনি আছে, ইয়াতে আমি যেতিয়া আমি ওলাই মেলি আহোঁ আমিও সমাজৰ এইটো বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আছোঁ। বিভিন্ন কাম কাজত আমি যেতিয়া যাওঁ আমি দেখোঁ যে বিভিন্ন ঠাইত কিন্তু আজি তাৰিখতো জল জীৱন মিছন আঁচনি সম্পূৰ্ণৰূপে বিকল হৈ আছে। কিন্তু এইবিলাক চৰকাৰৰ দুৰ্বলতা আমি দেখিবলৈ পাইছোঁ বা এইসমূহ তেওঁলোকে নিৰ্মূল কৰাৰ ক্ষেত্ৰত মোটামুটি কামটোতো মোটামুটি হৈছে, আমাৰ কামটোৱে লাগে মেইন, সেইটোৱে উন্নয়ন হৈছে। হয়। যদি আমি তেখেতৰ কাম কাজক লৈ আপোনাক 10 নম্বৰ দিওঁ, 10 নম্বৰৰ ভিতৰত আপুনি কিমান নম্বৰ দিব? 10 নম্বৰৰ ভিতৰতে কি ক'ম আৰু মোৰ 10হে পাব আৰু তেওঁ। নহয় চাওক, এতিয়া কথা হ'ল কি হিমন্ত চৰকাৰৰ যদিও আজি 3টা বছৰ সম্পূৰ্ণ হ'ল, কিন্তু আজি 8 বছৰ আগতে কংগ্ৰেছৰ অপশাসনৰ প্ৰতি অতিষ্ঠ হৈ মানুহে অসমত বিজেপিক শাসনৰ বাঘজৰি ধৰাইছিলে। কিন্তু এতিয়া কথা হ'ল কি হিমন্ত চৰকাৰে উন্নয়ন কৰিছে বুলি ক'বলৈ গ'লে আমি উন্নয়নৰ একোৱে উন্নয়ন দেখা নাই, কাৰণ সামগ্ৰিক উন্নয়ন হোৱা নাইতো। সামগ্ৰিক উন্নয়ন হ'বলৈ হ'লে মানে এতিয়া কথা হ'ল কি কোনোবা দুখীয়া মানুহক দিছে 5 কেজি চাউল, আৰু কিন্তু ধনী মানুহৰ ঘৰৰ ছোৱালীজনীক দিছে স্কুটি। সেইটো সামগ্ৰিক উন্নয়ন নহয়। সামগ্ৰিক উন্নয়ন হ'বলৈ হ'লে সকলোৱে পাব লাগিব, তেতিয়াহে সামগ্ৰিক উন্নয়ন হ'ব। আৰু দ্বিতীয় কথা হ'ল কি এতিয়া যিহেতু বয় বস্তুৰ যিটো দাম, বস্তুৰ মূল্য বৃদ্ধি যিটো মানে মানুহক জুৰুলা কৰিছে, আকৌ মানে কি বিশেষকৈ জীৱনদায়িনী ঔষধৰ পৰা আদি কৰি সকলো বস্তু যিটো দাম, দুখীয়া মানুহৰ মানে কি বহুত অসুবিধাত পৰিছে। গতিকে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ তেনেকৈ নম্বৰ দিবলৈ বুলি নাই, কাৰণ এতিয়া কি বুলি ক'ব আপুনি, নম্বৰ হিচাপে দিবলৈ গ'লে 50 দিবনে 10 দিবনে কি মানে কি মই একো নিৰ্ধাৰণ কৰিব নোৱাৰোঁ, কাৰণ সামগ্ৰিক উন্নয়ন হোৱা নাই। চৰকাৰখনক সফল বুলি মই নাভাবোঁ, কাৰণ চৰকাৰখনে সফল হোৱা নাই মানে কি তেওঁলোকে কিছুমান কাম কৰিছে যিবোৰ মানে কি ভোটৰ অংক কৰি পেলাই মানে কি বেংকৰ পৰা ঋণ লৈ পেলাই মানুহক মানে কি বিভিন্ন আঁচনিৰ দ্বাৰা মানুহক মানে এচাম মানুহক প্ৰলোভিত কৰি ৰাখিছে। সেয়াক লৈ মই তেনেই সন্তুষ্ট নহয়। আজি আপুনি সাধাৰণ ভাৰতৰ নাগৰিক হিচাপে কি ক'ব যে কিমান দূৰ সফল কিমান দূৰ বিফল চৰকাৰ? যুৱ প্ৰজন্মৰ এজন প্ৰতিনিধি হিচাপে এই হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়া নেতৃত্বত যি অসম চৰকাৰে 3 বছৰ পূৰণ কৰিলে, আমি যুৱ প্ৰজন্ম হিচাপে চৰম হতাশাহে আমি দেখিছোঁ। ইয়াত কোনো ধৰণৰ নিবনুৱা সমস্যাৰ সমাধান নহ'ল, বৰঞ্চ মামা মামী বুলি কয়। আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মামা বুলি সকলোৱে কয় আৰু তেখেতৰ সহধৰ্মীক মামী বুলি কয়। দেখিবলৈ পালোঁ মামাই হোটেল কিনিছে, মামীয়ে চাহ বাগিচা কিনিছে, বিৰাট বিশাল এক স্কুল বিদ্যালয় খুলিছে গুৱাহাটীত, আৰু বিশেষ তেনেকুৱা ধৰণৰ আমিতো দেখা নাই। তেখেতসকলৰ আৰ্থিক যি দিশ সেই ক্ষেত্ৰতহে তেখেতসকল টনকিয়াল হ'ল। লগতে আমি দেখিবলৈ পালোঁ কেৱল মাত্ৰ হিন্দু মুছলমান, আৰু আমি দেখিবলৈ পালোঁ কাঠ কয়লাৰ চিণ্ডিকেট। কয়লাৰ কাৰণে তেখেতসকলৰ চৰকাৰ 2জন বিধায়কৰ মাজত যুদ্ধও হৈছে। আমি এইখিনিয়ে দেখিবলৈ পালোঁ। আমি বিশেষ যে কিবা যে অসমৰ ৰাইজৰ কাৰণে কিবা উন্নয়নমূলক কাম হ'ল বা যুৱ সমাজৰ কাৰণে উন্নয়নমূলক কাম হ'ল বা এমপ্লয়মেণ্ট জেনেৰেশ্যন হ'ল, আমি কোনো ধৰণৰ আমি তাত দেখিব নাপালোঁ। দ্বিতীয়তে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, আজি অসমীয়া বিহু পাতিবলৈও কৰ দিব লাগে। আজি যদি বিহু অনুষ্ঠিত কৰিবলৈ হয় বা প্ৰতিবাদী কাৰ্যসূচী যদি আপোনালোকে কৰিবলৈ হয়, চৰকাৰসকলে কৰ কাটল দিব লাগিব। ইয়াতকৈ বিড়ম্বনা কি? এখন গণতান্ত্ৰিক দেশত যদি আন্দোলন কৰিবলৈ আপুনি কৰ কাটল দি আন্দোলন কৰিবলগীয়া হয়, সেই আন্দোলনৰ অৰ্থ কি থাকিলে? ইয়াৰ পাছতে আজি দেখিলোঁ যে আমি ৰাজহ
অসমৰ ইতিহাসত সবাতোকৈ বেছি ভূমিৰ যি কৰ সবাতোকৈ বেছি হ'ল। আৰু নগৰ অঞ্চলত কাৰ্পেট এৰিয়াত টেক্স হ'ল। ইয়াৰ বাদ দি এই যে 3 বছৰ শাসনকালত যে আমি বিশেষ কিবা লাভ কৰিলোঁ অসমবাসী হিচাপে, সেইটো মোৰ মনে নপৰে। গতিকে যদি 10ৰ ভিতৰত যদি মূল্যাংকন কৰিবলৈ যায় সেইটো আমি মাইনাছত দিব লাগিব। মানে আপুনি ক'ব বিচাৰিছে যে মানে সম্পূৰ্ণ বিফল। সম্পূৰ্ণই বিফল। ইয়াত কেৱল মাত্ৰ জাক জমক সৃষ্টিকাৰী কিছুমান পূৰ্বৰ যিসমূহ আঁচনিৰ তেখেতসকলৰ যি প্ৰচাৰ পত্ৰিকাত উল্লেখ কৰিছিল তাত জানো কিবা সমস্যা সমাধান হ'ল? আজি আমাৰ তিনিচুকীয়া জিলাত প্লাষ্টিক পাৰ্ক, মাগুৰী বিল বা বিভিন্ন ধৰণৰ যি আমাৰ উদ্যোগ আছিল, উদ্যোগসমূহ আজি অৱস্থা কি? কোনো ধৰণৰ আজি ইয়াত যি গৰাখহনীয়া ৰোধৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। কেৱল মাত্ৰ ঠিকাদাৰ কেইজন কাম নকৰাকৈ ধনী হৈছে, সকলোৱে দেখি আছে। আজি মাননীয় মন্ত্ৰী মহোদয় ফিৰোজ হাজৰিকা ডাঙৰীয়াই দেখায় যে তেখেতে একদম সক্ৰিয় এজন মন্ত্ৰী, কিন্তু তেখেতে কি ধৰণৰ কৰিছে? এই চিণ্ডিকেটৰ সম্ৰাট, কণী, পাণ, কাঠ, কয়লা আৰু থাকিল কি? হয়তো দুদিনমানৰ পিছত অক্সিজেনৰ ওপৰতো চিণ্ডিকেট তেখেতসকলে আৰম্ভ কৰিব। মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেখেতৰ যি মন্ত্ৰীবৰ্গ, তেওঁৰ যিখন চৰকাৰ, তেওঁলোকলৈ 3 বছৰীয়া বৰ্ষৰ প্ৰতিৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেওঁলোকক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু 2টা কাৰ্যকাল 2টা বছৰ তেওঁলোকৰ আৰু বাকী আছে, আৰু 2টা বছৰ তেওঁলোকে সুকলমে যাওক, ভালকৈ যাওক, তাৰ বাবে মই আশাবাদী। সাধাৰণ নাগৰিক হিচাপে এটা কথা ক'ব বিচাৰিম, ভাল কামৰ যদি আপুনি তেওঁলোকৰ ভাল কামৰ যদি মোক উদাহৰণ দিবলৈ যায়, মই এটাই ক'ম যে অসমীয়া মানুহক, খিলঞ্জীয়া মানুহক যি ভূমিপট্টা দিয়াৰ তেওঁলোকে ব্যৱস্থা কৰিলে, এইটো এটা ভাল কাম হয়। তাৰ বাদেতো সাধাৰণ নাগৰিক হিচাপে কোনো ৰাজনীতিৰ লগত জড়িত ব্যক্তি নোহোৱাকৈও ভাল কামৰ বৰ বিশেষ উদাহৰণ মই মোৰ চকুত পোৱা নাই। প্ৰথম কথা, আমাক সাধাৰণতে আমাৰ দুখীয়া শ্ৰেণীৰ মানুহখিনিৰ কাৰণে আমাক লাগে কি? খাদ্য। প্ৰথম বস্তু আমাৰ ন্যূনতম বেছিক নিড খাদ্য। কিন্তু খাদ্য বস্তুৰ যিটো মূল্য বৃদ্ধি, আকাশলংঘী মূল্য বৃদ্ধি, আজি কি ধৰণে বৃদ্ধি পাইছে আপুনি মই সকলোৱে জানো। আগতে আমাৰ দেউতাহঁতে বজাৰলৈ 100 টকা লৈ গ'লে গোটেই মোনা ভৰ্তি কৰি বজাৰ কৰি আনিছিল আমি সৰু থাকোঁতে। এতিয়া আপুনি 2000 টকা লৈ যাওক, আপোনাৰ মোনাটোৰ আধা অংশও ভৰ্তি নহয়। আপুনি খেতিয়কে যি খেতি কৰিছে, খেতিৰ ফচলবিলাক বজাৰলৈ অহাৰ পিছত 3 গুণ 4 গুণ দাম বৃদ্ধি হৈছে। কৃষকে য'ত 5 টকা পায়, বজাৰত সেই বস্তুটো আমি 50 টকাত কিনিবলগীয়া হৈছে। গতিকে যোগান বিভাগৰ এইটো একেবাৰে তেওঁলোকৰ মানে নিশকতীয়া অৱস্থা, তেওঁলোকৰ মন্ত্ৰীজন একেবাৰে নিশকতীয়া হ'ব লাগিব। গতিকে এনেকুৱা ধৰণৰ ব্যৱস্থা হৈছে। শিক্ষাৰ কথাটো কম, আমাৰ এটা বেছিক নিড শিক্ষা আমাক লাগিব, কাৰণ দেশৰ প্ৰগতিৰ বাবে শিক্ষা অতি প্ৰয়োজনীয় বস্তু। কিন্তু প্ৰাথমিক শিক্ষাৰ পৰা মাধ্যমিক শিক্ষালৈকে তেওঁলোকৰ যিটো ব্যৱস্থা আমি তাত দেখিলোঁ যে বিদ্যালয়বিলাক বন্ধ কৰি কেৱল মাত্ৰ তেওঁলোকে নিজে এখন বৃহৎ বিদ্যালয় খুলি তাৰ পৰা বা পুঁজিপতিক বিদ্যালয় খুলিবলৈ সুবিধা দি তাৰ পৰা কেৱল মাত্ৰ ব্যৱসায় কৰাৰহে আমি লক্ষণ দেখা পাইছোঁ, যাৰ বাবে আমাৰ দুখীয়া গাঁৱৰ ল'ৰা ছোৱালীবিলাকৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া আছে। চাকৰিৰ ক্ষেত্ৰত কৈছোঁ, সংস্থাপন বুলি ক'ম, কেৱল মাত্ৰ চাকৰি নহয়। 1 লাখ সংস্থাপন দিলোঁ বুলি কৈছে, সংখ্যাৰ ক্ষেত্ৰত 1 লাখ হ'ব পাৰে, কিন্তু আপুনি প্ৰকৃত যদি হিচাপটো কৰিবলৈ যায় তেতিয়াহ'লে খুব বেছি তাৰ আধা সংখ্যকে চাকৰি পাইছে, কাৰণ কিছুমানৰ 2টা 3টা চাকৰি পাইছে, তেওঁলোকে এটাতহে কৰিছে, কিন্তু তেওঁলোকৰ নামবিলাক সেই 3টাতে অন্তৰ্ভুক্ত হৈছে। গতিকে হিচাপত তেওঁলোকৰ 1 লাখ হৈছে, কিন্তু প্ৰকৃততে 1 লাখ চাকৰি হোৱা নাই। আৰু চাকৰি 1 লাখ সৃষ্টি কৰি তেওঁলোকে নজিৰ সৃষ্টি কৰাৰ কোনো প্ৰয়োজন নাই। আমাৰ অসমখনত ইমান বেছি ৰিচোৰ্চেছ আছে, কিন্তু আমাৰ অসমীয়া, খিলঞ্জীয়া, আমাৰ নিজৰ ল'ৰা ছোৱালীবিলাকে ইয়াত কিমানজনে সংস্থাপন পায়? অসমৰ বাহিৰৰ পৰা, বহিৰাজ্যৰ পৰা বনোৱা আনি তেওঁলোকে ইয়াত কাম কৰে। অসমৰ নিজৰ মানুহখিনিক একেবাৰে মানে মাহীয়াৰ চকুৰে চোৱা যেন দেখিছে। উদ্যোগ প্ৰতিষ্ঠা কৰক, উদ্যোগ প্ৰতিষ্ঠা কৰি আমাৰ নিবনুৱা যুৱক যুৱতীসকলক প্ৰশিক্ষণ দিয়ক, তাৰপিছত তেওঁলোকক কামত খটুৱাওক, তাৰপিছত তেওঁলোকৰ কামৰ বিনিময়ত পইচা দিয়ক, যাতে তেওঁলোকে ঘৰখন চলি থাকিব পাৰে। আজি উজনি অসমৰ কথাই কওঁ, আমাৰ উজনি অসমত কয়লা পায়, তেল পায়, প্ৰাকৃতিক গেছ পায়, কিন্তু আপুনি আজি যদি লক্ষ্য কৰে কয়লা পোৱা, প্ৰাকৃতিক গেছ পোৱা আৰু এই তেল পোৱা কোনখন দেশ, কোনখন চহৰ আমাৰ নিচিনা দুখীয়া? প্ৰত্যেকখন দেশেই ধনী, তেওঁলোকৰ নিজৰ খিলঞ্জীয়া লোকসকল প্ৰত্যেকেই আৰ্থিকভাৱে স্বাৱলম্বী, কিন্তু আমাৰ তলতেই তেল আছে, আমাৰ তলৰ পৰাই খাহি মুহি লৈ গৈ আছে। কিন্তু আমাৰ ইয়াৰ মানুহবিলাকে দিন হাজিৰা কৰি লোকৰ মুখলৈ বাট চাই এই 1200 টকা 1250 টকা নহ'লে সেই আপোনাৰ দিনটোত 100-150 টকা হাজিৰা কামৰ কাৰণে ৱেইট কৰি থাকিবলগীয়া। তাকো চৰকাৰখনৰ কিছুমান নিম্ন শ্ৰেণীৰ তেওঁলোকে নিজক অকল সম্পত্তিশালী কৰাৰ মানে গোটেই মানুহে ভাবে যে আগন্তুক যদি কোনোবাই PM হ'বলৈ আছে, হয় হিমন্ত বিশ্ব শৰ্মা হ'ব, নহ'লে যোগী আদিত্যনাথ হ'ব। গতিকে এনেকুৱা এজন মানুহৰ ৰাজ্যখনত তেওঁ কিমান খৰকৈ কাম কৰি দেখুৱাব লাগিছে, তেতিয়াও আমি ক'লোহেঁতেন যে য়েছ,
হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যাওক, তেওঁ দেশৰ মই কিমান নম্বৰ দিম আৰু 5 দিব পাৰি। মূল্যবৃদ্ধিৰ ওপৰত কি ক'ব? এই মূল্যবৃদ্ধিৰ কাৰণেতো মই মানে কৈছোঁ, মূল্যবৃদ্ধিটো ৰোধ কৰিবলৈ তেওঁলোকে চেষ্টা কৰিব লাগিছে। কেলৈ সৰ্বসাধাৰণ মানুহৰ যথেষ্ট অসুবিধা হৈছে। বজাৰত গ'লে আপোনাৰ মানে চকুৰ কপালত উঠিব, বস্তু ইমান দাম হৈছে। আৰু সাধাৰণ খাতি খোৱা মানুহৰ যি 400 টকা দিন হাজিৰা কৰি পায় বা কোনোবাই 300 পায়, সেই টকাকেইটাৰে সেই শাক পাচলি বা অন্য কিবা এটা বস্তু কিনিলে এটা চাউল কিনিবলৈ পইচা হয়। গতিকে তেনেকুৱা এটা ব্যৱস্থা কৰিব লাগিছিলে যিখিনিৰ পৰা যাতে আমাৰ দৰিদ্ৰ শ্ৰেণীৰ উপকাৰ হয়। তেতিয়া আমি 10ৰ ভিতৰত 10 নম্বৰেই দিলোঁহেঁতেন এই চৰকাৰখন। এই ক্ষেত্ৰত আপুনি চৰকাৰখনক সফল বুলি ভাবে নে বিফল বুলি ভাবে? মই সফল বা সম্পূৰ্ণ বিফলো নকওঁ। মই সেইকাৰণে আধা সংখ্যক সফল হৈছে। মই সেইকাৰণে এই 5 নম্বৰে দিব বিচাৰিছোঁ। ভালে পাইছোঁ বাৰু। তেওঁ কাম কাজক লৈ সন্তুষ্ট নে? সন্তুষ্ট বাৰু। যদি আপোনাক 10 নম্বৰ দিওঁ, 10 নম্বৰৰ ভিতৰত কিমান নম্বৰ দিব হিমন্ত বিশ্ব শৰ্মা? এতিয়া বৰ্তমান যিটো দেখিছোঁ ৰাস্তা পদূলি ভাল হৈছে, তাৰপিছত গাঁৱৰ ৰাস্তাখিনিও ভাল হৈছে, আমাৰ টাউনৰ ৰাস্তাখিনিও ভাল হৈছে। ভালে পাইছে, ৰাইজেও ভাল পাইছে। কিমান নম্বৰ দিব 10 নম্বৰৰ ভিতৰত? মইতো 10 নম্বৰে দিম। কিমান নম্বৰ দিব? 20 নম্বৰ দিম। 20 নম্বৰ দিব। অঁ, প্ৰথম কথাটো হ'ল যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰখনে আজি 3টা বছৰ সম্পূৰ্ণ কৰিলে। তাৰ প্ৰাক মুহূৰ্তত আমি আপোনালোকৰ জৰিয়তে আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন অসম চৰকাৰখনলৈ আমি আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তাৰ লগে লগে এই 3টা বছৰত ৰাইজে যি ধৰণে আচলতে আশা কৰিছিলে আৰু সেই ধৰণে অসম চৰকাৰখনে ৰাইজক আচলতে সেইখিনি বিচৰা ধৰণে আচলতে দিব পৰা নাই বুলি মই অনুভৱ কৰিছোঁ। বা ইতিমধ্যে গুৱাহাটীত আপোনালোকে দেখিছে, আমিও দেখিছোঁ যে গুৱাহাটীত বিভিন্ন জাগাত মানে তেখেতসকলে উৰণীয়া সেতু নিৰ্মাণ কৰিছে বা তাত যান জঁটৰ কিছু সমস্যা সমাধান নোহোৱা বুলি ক'ব নোৱাৰি, নিশ্চয় হৈছে। এনেকুৱা ধৰণৰ কাম কাজ হৈছে, কিন্তু অকল ৰাস্তা ঘাট বা পদূলি নিৰ্মাণ হ'লেই এখন দেশৰ বা এখন ৰাজ্যৰ উন্নতি হোৱা বুলি ক'ব নোৱাৰি। কাৰণ এই যেতিয়া দেশৰ নাগৰিক, দুখীয়া যিখিনি নাগৰিক থাকিব বা দৰিদ্ৰ সীমা ৰেখাৰ তলত যিখিনি মানুহ থাকিব, সেই মানুহখিনি যেতিয়া দৰিদ্ৰ ৰেখাৰ পৰা উঠি আহি তেখেতসকলে উন্নয়ন সাধিব পাৰিব, তেখেতসকলৰ উন্নয়ন হ'ব, তেখেতৰ আৰ্থিকভাৱে তেখেতৰ সচ্ছল হ'ব, তেতিয়াহে ক'ব পাৰি যে এখন ৰাজ্যৰ উন্নয়ন সাধন হৈছে বুলি আমি অনুভৱ কৰিব পাৰোঁ। ভেকচিন যে মাৰিছে, এই ভেকচিনটোৰ বিষয়ে লৈ আমি অলপ কষ্ট পাই আছোঁ না মানসিক জীৱনত। এতিয়া কি কষ্ট পাইছে? কি কষ্ট মানে কমজুৰি হৈছে মানুহটো। হয় নেকি? অঁ, কমজুৰি কিছুমান খোৱা বোৱাত মানে অলপ প্ৰব্লেম হৈছে। অলপ আমি লেবাৰ কাম কৰোঁ, কষ্ট কাম কৰোঁ, বুজিছেনে? আগৰ নিচিনাটো আগতটো অলপ মানে ঢিলা হৈ গৈছে আমাৰ, বহুত ঢিলা হৈছে, বুজিছে নাই? আগতে 100% ভিতৰত 50% মানে ঢিলা হৈ গৈছে। এতিয়া যদি আপোনাক এতিয়া হিমন্ত বিশ্ব শৰ্মা যি বিজেপি চৰকাৰখন অসমত 3 বছৰ হ'ল, এতিয়া আপোনালোকে তেওঁৰ কাম কাজক লৈ কেনেকুৱা পাইছে? কাম কাজটো বিশেষকৈ ঠিকেই আছে, ইমান বেয়া নহয়, বুজিছে নাই? সকলো ধৰণৰ ভালেই কৰিছে, কিন্তু এইটো নাওঘাটৰ ৰাস্তাডোখৰ বনাই দিয়া নাই। বনাই দিম বুলি কৈছিলে তেখেতে, বনাই দিয়া নাই দেখোন। গাড়ী চলাই যাব। মই আপোনাক 10 নম্বৰ দিওঁ, সেই 10 নম্বৰৰ ভিতৰত কিমান নম্বৰ দিব হিমন্ত বিশ্ব শৰ্মা কাম কাজক লৈ? কাম কাজক লৈ বিশেষকৈ মই নম্বৰ দিব নোৱাৰোঁ, মইতো তেখেতৰ ফালে নাই মানে। এনিটক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।